সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকে বিদেশৰ পৰা সামাজিক মাধ্যমত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। আৰু সেই বিশেষ পোষ্টটোত ইউটিউবাৰজনে লিখে যে বিদেশত আছোঁ যদিও দেৰগাঁৱত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাটোৰ কথা গম পাই ভাবিব নোৱাৰা আঘাত পাইছোঁ, ক'বলৈ ভাষা নাই। তথাপিও দুৰ্ঘটনাটোত মৃত্যু হোৱা প্ৰতিগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ইউটিউবাৰজনে আৰু লিখে যে ভাবিব লগা কথা হ'ল যে এই কুঁৱলীত গাড়ী চলোৱাত চালকসকল সাৱধান হ'বই লাগিব। গাড়ীৰ গতি যিমান পাৰে কুঁৱলীত কম হ'ব লাগে। পিকনিকত গ'লে চালকক মদৰ পৰা দূৰত ৰাখিব লাগে। লগতে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চালকৰ লগত পিকনিকৰ পাৰ্টিৰ কোনোবা ভাল মানুহ বহাই চালকৰ লগত কথা পাতি যাব লাগে। লগতে জনপ্ৰিয় ইউটিউবাৰজনে আৰু এটা গুৰুত্বপূৰ্ণ কথা কয় যে ট্ৰাক বা ডাম্পাৰবিলাকৰ ওপৰত পুলিচে তীব্ৰ নজৰ ৰাখিব লাগে। আৰু শেষত সকলোকে অনুৰোধ জনাই কয় যে সকলোৱে যাতে সাৱধান হয়, নহ'লে দুৰ্ঘটনা দিনে দিনে বাঢ়ি গৈছে। শেষত ইউটিউবাৰজনে প্ৰাৰ্থনা জনাই কয় যে দেৰগাঁৱৰ এই ঘটনাটোৰ দৰে আৰু কেতিয়াও নহয়, সেইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাৰু জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকৰ এই কথাসমূহ কেনে লাগিলে এবাৰ কমেণ্টত জনাবচোন। লগতে এই গুৰুত্বপূৰ্ণ কথাসমূহ প্ৰতিজন পিকনিকৰ সদস্যই মনত ৰখা উচিত। লগতে যিসকলে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহত এটাকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আহিবলগীয়া ভিডিঅ'সমূহ পাবৰ বাবে বেল আইকনটো দবাই অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।